শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। শ্ৰীমন্ত শংকৰদেৱ কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ আছিল এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আৰু অসমীয়া জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 খ্ৰীষ্টাব্দ অৰ্থাৎ 1371 শকৰ আহিন কাতি মাহত। শিৰোমণি ভূঞাই স্থায়ীভাৱে ক'ত বাস কৰিছিল? শিৰোমণি ভূঞাই স্থায়ীভাৱে নগাঁও জিলাৰ বৰদোৱা নামেৰে ঠাইত বাস কৰিছিল। শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আছিল। শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধা। শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে আখ্যা দিয়া হৈছিল? শ্ৰীমন্ত শংকৰদেৱক মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হয়। শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল? শ্ৰীমন্ত শংকৰদেৱক বুঢ়ীমাক খেৰসুতীয়ে লালন পালন কৰিছিল। শংকৰদেৱে কিমান বছৰ বয়সত পঢ়া শুনা কৰিবলৈ গৈছিল? শংকৰদেৱে 12 বছৰ বয়সত পঢ়া শুনা কৰিবলৈ গৈছিল। শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল? শংকৰদেৱে মহেন্দ্ৰ কন্দলী নামেৰে গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। শংকৰদেৱে অ, আ আৰু ক, খ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম কি আছিল? শংকৰদেৱে অ, আ আৰু ক, খ শিকিয়েই ৰচনা কৰা কবিতাটোৰ নাম হ'ল কৰতল কমল। শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? শংকৰদেৱক দেৱ উপাধি দিছিল মহেন্দ্ৰ কন্দলীয়ে। শংকৰদেৱে কন্দলীৰ টোলত কেইবছৰ শিক্ষা গ্ৰহণ কৰিছিল? শংকৰদেৱে কন্দলীৰ টোলত 6 বছৰ শিক্ষা গ্ৰহণ কৰিছিল। শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতা কি আছিল? শংকৰদেৱে লিখি উলিওৱা প্ৰথমখন অনুবাদ কবিতা হ'ল হৰিশ্চন্দ্ৰ উপাখ্যান। শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্বভাৰ কাক কাক দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল? শংকৰদেৱে শিৰোমণি ভূঞাৰ দায়িত্বভাৰ ককাক জয়ন্ত দলৈ আৰু মাধৱ দলৈক অৰ্পণ কৰিবলৈ ইচ্ছা কৰিছিল। শিক্ষা গ্ৰহণ কৰি কিমান বছৰ বয়সত শংকৰদেৱে ঘৰলৈ উভতি আহিছিল? 17 বছৰ বয়সত শংকৰদেৱে শিক্ষা গ্ৰহণ কৰি ঘৰলৈ উভতি আহিছিল। শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম কি আছিল? শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম হ'ল সূৰ্যৱতী। বিবাহৰ কিমান বছৰৰ পাছত শংকৰদেৱৰ কন্যা সন্তান জন্ম হৈছিল? বিবাহৰ 3 বছৰৰ পাছত শংকৰদেৱৰ কন্যা সন্তানৰ জন্ম হৈছিল। শংকৰদেৱৰ কন্যা সন্তানটিৰ নাম কি আছিল? শংকৰদেৱৰ কন্যা সন্তানটিৰ নাম আছিল মনু। শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল? শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম আছিল কালিন্দী। কোন চনত শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল? 1481 চন অৰ্থাৎ 1403 শকত শংকৰদেৱে প্ৰথম তীৰ্থলৈ গৈছিল। সেই সময়ত শংকৰদেৱৰ বয়স আছিল 32 বছৰ। শংকৰদেৱৰ লগত কেইজন সংগী তীৰ্থলৈ গৈছিল? শংকৰদেৱৰ লগত
17জন সংগী তীৰ্থলৈ গৈছিল। শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগী কেইজন কোন কোন আছিল? শংকৰদেৱৰ লগত তীৰ্থলৈ যোৱা সংগী কেইজনমানৰ নাম হ'ল মহেন্দ্ৰ কন্দলী, ৰাম, বলভদ্ৰ, নাৰায়ণ, সৰ্বজয়, গোপাল, মুৰাৰী, দামোদৰ, হৰিদাস আদি। শংকৰদেৱে কিমান শকত দ্বিতীয়বাৰৰ বাবে তীৰ্থলৈ গৈছিল? শংকৰদেৱে 1550 শকৰ আঘোণ মাহত তীৰ্থলৈ গৈছিল। শ্ৰীমন্ত শংকৰদেৱে কি ধৰ্ম বিয়পাইছিল? শ্ৰীমন্ত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম বিয়পাইছিল। শংকৰদেৱৰ মুঠতে কিমানটা বৰগীত আছে? শংকৰদেৱৰ মুঠতে 35টা বৰগীত আছে, যিটো 234টা বৰগীতৰ ভিতৰত। শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্ঠানটোৰ নাম কি? শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্ঠানটোৰ নাম শ্ৰীমন্ত শংকৰ সংঘ। শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল? শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী প্ৰথমজন ব্যক্তি হ'ল ডক্টৰ ভূপেন হাজৰিকা। শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? শংকৰদেৱে বৰগীত লিখিবলৈ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি কোৱা হয়? শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণি কাঞ্চন সংযোগ বুলি কোৱা হয়। শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক আন কি নামেৰে জনা যায়? শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক মহাপুৰুষীয়া ধৰ্ম নামেৰে জনা যায়। শ্ৰীমন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱে অনুষ্ঠিত কৰা প্ৰথমখন ভাওনাৰ নাম হ'ল চিহ্নযাত্ৰা। শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাৰ নাম কি আছিল? শংকৰদেৱে ৰচনা কৰা শেষৰখন ভাওনাৰ নাম হ'ল ৰাম বিজয়। শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনাকাল কিমান খ্ৰীষ্টাব্দ বুলি জনা গৈছিল? শংকৰদেৱে ৰচনা কৰা চিহ্নযাত্ৰা নামৰ ভাওনাখনৰ ৰচনাকাল 1468 খ্ৰীষ্টাব্দ বুলি জনা গৈছিল। শংকৰদেৱে মাধৱদেৱক কোনখন ঠাইত লগ পাইছিল? শংকৰদেৱে মাধৱদেৱক বেলগুৰি নামৰ ঠাইত লগ পাইছিল। শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ কি আছিল? শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেৱ, এক সেৱ, এক বিনে নাই কেও। শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি আছিল? শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম হ'ল মাধৱদেৱ। শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল? শংকৰদেৱে প্ৰথমে মাজুলী, ধোৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল। শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম কি আছিল? শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম হ'ল কীৰ্তন ঘোষা। শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজিক ৰচনা ৰূপ হিচাপে কেইটা ভাগত ভগাব পাৰি? শংকৰদেৱে ৰচনা কৰা সাহিত্যৰাজিক ৰচনাৰ ৰূপ হিচাপে 6টা ভাগত ভগাব পাৰি। হৰিশ্চন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু ক'ৰ পৰা লোৱা হৈছিল? হৰিশ্চন্দ্ৰ উপাখ্যানৰ কাব্যৰ মূল বিষয়বস্তু মাৰ্কণ্ডেয় পুৰাণৰ 7ম আৰু 8ম অধ্যায়ৰ পৰা লোৱা হৈছে। শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থৰ নাম? শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখন গ্ৰন্থৰ নাম হ'ল ভক্তি ৰত্নাকৰ। শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নাকৰ নামৰ গ্ৰন্থখনত কি কথা উল্লেখ আছে? শংকৰদেৱে ৰচনা কৰা ভক্তি ৰত্নাকৰ নামৰ গ্ৰন্থখনত শ্ৰৱণ, কীৰ্তন, অৰ্জন, বন্দন আদিৰ কথা উল্লেখ আছে।
শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি? শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হ'ল দশম। শংকৰদেৱে ৰচনা কৰা গীতসমূহক কেইটা ভাগত ভগাব পাৰি? শংকৰদেৱে ৰচনা কৰা গীতসমূহক দুটা ভাগত ভগাব পাৰি। শ্ৰীমন্ত শংকৰদেৱে কেই ধৰণৰ ভটিমা সৃষ্টি কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে 3 ধৰণৰ ভটিমা সৃষ্টি কৰিছিল। শংকৰদেৱে সৃষ্টি কৰা ভটিমা 3 বিধৰ নাম কি? শংকৰদেৱে সৃষ্টি কৰা 3 বিধ ভটিমা হ'ল গুৰু ভটিমা, দেৱ ভটিমা, ৰাজ ভটিমা। শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে কি কি ঠাই ভ্ৰমণ কৰিছিল? শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে জগন্নাথ, কাশী, গয়া, প্ৰয়াগ, বাৰাণসী, সীতাকুণ্ড, মথুৰা, বৃন্দাবন, বদৰিকাশ্ৰম আদি নানা তীৰ্থঠাই ভ্ৰমণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত বদৰিকাশ্ৰমত ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীত নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীতটোৰ নাম হ'ল মন মেৰি ৰাম চৰণহি লা। শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম কি? শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হ'ল দশম। শংকৰদেৱে ৰচনা কৰা গীতসমূহক কেইটা ভাগত ভগাব পাৰি? শংকৰদেৱে ৰচনা কৰা গীতসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। শ্ৰীমন্ত শংকৰদেৱে কেই ধৰণৰ ভটিমা সৃষ্টি কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে 3 ধৰণৰ ভটিমা সৃষ্টি কৰিছিল। শংকৰদেৱে সৃষ্টি কৰা ভটিমা 3 বিধৰ নাম কি? শংকৰদেৱে সৃষ্টি কৰা 3 বিধ ভটিমা হ'ল গুৰু ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা। শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে কি কি ঠাই ভ্ৰমণ কৰিছিল? শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ যাওঁতে জগন্নাথ, কাশী, গয়া, প্ৰয়াগ, বাৰাণসী, সীতাকুণ্ড, মথুৰা, বৃন্দাবন, বদৰিকাশ্ৰম আদি নানা তীৰ্থঠাই ভ্ৰমণ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত বদৰিকাশ্ৰম নামৰ ঠাইত ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীতটোৰ নাম কি আছিল? শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীতটোৰ নাম হ'ল মন মেৰি ৰাম চৰণহি লা।